নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ। আৰু আজি মোৰ এতিয়া সিঁচি দিয়া ধানখিনি ওচৰতে আছোঁ, ৰোৱাখিনিৰ ওচৰত আছোঁ, ধান নহয় ৰোৱাখিনিৰ ওচৰত আছোঁ। আৰু আপোনালোকক দেখুৱাম, এয়া মানে 15 দিনমান হৈছে এই সিঁচি দিয়া গজালিখিনি। আৰু আপোনালোকক দেখুৱাম এতিয়া। এয়া হৈছে গজালি, এয়া হৈছে মোৰ ৰঞ্জিত ধানৰ এয়া গজালি। ইয়াতে সিঁচি দিছিলোঁ, ইয়াত 12 কঠামান আছে। আৰু সেইপিনে নতুন ধান এটা মানে সিঁচিছিলোঁ এইবছৰ, আগতে মানে কৰা নাই, এইটো প্ৰথম এইপিনে কৰিব লৈছোঁ। আৰু মানে এইটো চামগুৰি, তিতাবৰ চামগুৰি পিনে বেছিকৈ কৰে এইটো ধান। এইটো শালি ধানতে পৰে। সেয়া আপোনালোকো দেখুৱাম কি এই ধানটো। আৰু মই মানে সিঁচি দিছিলোঁ এইডোখৰ, যিদিনা সিঁচা সেই সিঁচা দিনাতে বহুত ডাঙৰ বৰষুণ আহি গ'ল আৰু সেইকাৰণে ভালকৈ নোলালে। আৰু ইয়াতে মানে লোকৰ কঠীয়া এমুঠি আনি পিনে যিহেতু ভুল হৈ গ'ল, মই সুধিব লাগিছিলে আৰু মানে নুসুধাকৈ লৈ আহিলোঁ। ৰঞ্জিত বুলি আনি পিনে মানে ইয়াতে যিহেতু এইখিনি ৰঞ্জিত কঠীয়া, এই গজালি সেই ৰঞ্জিত কঠীয়া বুলি মানে ইয়াতে মুঠি এফেৰা আনি পিনে মই ৰুলোঁ। সেই ফেৰা আকৌ বৰা ধানৰ কঠীয়াহে হৈ থাকিলে, সেইকাৰণে মানে এতিয়া যিহেতু য'ত ত'ত গজিছে সেইকাৰণে সিমানটো প্ৰব্লেম নাই বৰা ধান হ'লেও। আৰু এইপিনে নাহৰণি ইয়াত দিছিলোঁ, এয়া নাহৰণি, ইয়াত নাহৰণি দিছিলোঁ মানে ধানটো ভাল ধৰণে গজালি নোলালে। সেইকাৰণে ইয়াত মই 2-3টা য'ত য'ত ওলাইছে সেয়া মানে এটা এটা কৰি পিনে গোটেইখিনিতে মানে সাজি দিলোঁ। আৰু এয়া সাজি দিলোঁ, এতিয়া ভাল দেখিছে অলপ। এয়া হ'ল নাহৰণি ধান। আৰু আমাৰ গাঁৱতে ভিনীয়ে কৰিছিলে, সেইকাৰণে মই ভিনীৰ পৰা মানে সঁচটো লৈ পিনে এতিয়া মই এইবাৰ প্ৰথম কৰিবলৈ লৈছোঁ। এইটো বহুত ৱেট হয়, নগাশালিৰ নিচিনা মানে এই ধানটো। আৰু ৰঙা, আৰু নগাশালি বুলি কয়, বহুতে নগাশালি বুলি কয়, কিন্তু নগাশালি নহয়, এইটো নাহৰণি ধান। আৰু ৱেটটো বহুত, 4-5 পৰা মানে বেছি নিব নোৱাৰে। এতিয়া চাওক, এইডোখৰতে দি থৈছোঁ নাহৰণি ধান। আৰু ভাল যেনে গজা নাই কাৰণে মানে ইয়াতে এডাল এডাল কৰি দিছোঁ, আৰু দেখিবলৈ এতিয়া ধুনীয়া লাগিছে। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম এই কেনেকুৱা হয়, সকলোখিনি আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দি থাকিম। আৰু বহুতে মোক কমেণ্টত কৈ আছে মানে আপোনাৰ মানে ৰোৱাখিনি দেখুৱাব কেনেধৰণৰ হৈছে। আৰু সেইকাৰণে মানে আজি অলপ আপোনালোকৰ মাজলৈ দিছোঁ। আৰু এইডোখৰ মোৰ নহয়, এইপিনে আমাৰ ডাঙৰ ভাই ককাইদেৱে মানে এইডোখৰত সিঁচি দিছে, তেখেতেও এবাৰ প্ৰথম সিঁচিছে এইডোখৰ তেখেতৰ। আৰু সেইফালে মোৰ সেয়া ৰঞ্জিত, ইয়াত মই দিছোঁ এনেধৰণে। মোৰ ভাগৰ মানে গোটেইটো এনেধৰণে আছে 3 বিঘা। এইডোখৰ এয়া চাওক, এইডোখৰ মোৰ। আৰু এইডৰ মাজতে সোমাই থাকিলে এইফালৰখিনি এই আমাৰ ডাঙৰ ভাই ককাইদেউ ভাগৰ। আৰু এইপিনে যিটো আমি ইয়াত যোৱা বছৰ এইডোখৰ মই কৰিছিলোঁ, আপোনালোকক যোৱা বছৰো দেখুৱাইছিলোঁ এইডোখৰ কেনেধৰণৰ। যোৱা বছৰ মই ইয়াত তিতিবি ধান ৰুইছিলোঁ, আৰু এই বছৰ নাহৰণি ধান দিছোঁ। আৰু এইপিনে এজনে সিঁচি থৈছে। আৰু এটা কথা, মই ইয়াত বনমৰা দৰৱ দি থৈছোঁ। বনমৰা দৰৱ দিলে মানে দেখিছে নাই, এনেধৰণে এটা শেলাই উঠি আহে। এয়া ধুনীয়াকৈ মানে মাটিটোৰ ওপৰৰ চামটো গোটেইটো গেলি যায়, এনেকৈ গেলি যায়। গেলি গ'লে মানে ধুনীয়াকৈ ঘাঁহখিনি মৰি যায়। এয়া ঘাঁহ মৰি গ'ল, আৰু মাটিটো ঘাঁহটো মৰি গৈছে, ঘাঁহটো মৰি গ'ল। ইয়াত ঘাঁহ মৰা দৰৱ মাৰি থৈছোঁ। আৰু এতিয়া ইউৰিয়া মাৰিব লাগিব। ঘাঁহ মৰা দৰৱৰ মৰাৰ পিছতে মানে ইউৰিয়াটো মাৰি দিলে অলপ ধুনীয়া হয়, নহ'লে অলপ গছজোপা চমকি যায়। আৰু মানে বহুতে কয় নচমকে বুলি কয়, মানে একো নহয় গছজোপা বুলি, তেও মানে অকণমান ৰঙা পৰি যায় গছজোপা। এইটো মই আপোনালোকক ওচৰতে দেখুৱাম। ইয়াত দীঘলা ককাইদেৱে মানে এই সিঁচি থৈছে, আৰু ইয়াত ঘাঁহ মৰা দৰৱ মাৰি দিলে। চাওক, ঘাঁহ মৰা দৰৱ মাৰি গোটেইখন ৰঙা কৰি থৈছে। ইয়াত পানী কিছু কালি অকণমান সোমালে, এইপিনে মাছ ধৰিছিলে, মাছ ধৰাৰ পিছত মানে পানীটো সোমাই আহিলে পিনে, নহ'লে মানে গোটেইখিনি ৰঙা পৰি গৈছিলে। এয়া চাওক, এয়া হ'ল মোৰ নাহৰণি ধান। এইপিনে ভালকৈ নগজা নাই। আৰু ইয়াতো মই আগৰবাৰ মানে ঘাঁহ মৰা দৰৱ মৰা নাছিলোঁ, এইকেইডত মাৰোঁতে এইকেইডত নেমাৰিলোঁ, ইয়াত পানীটো থাকি গ'ল। সেইকাৰণে মানে আজি মাৰি দিছোঁ ইয়াত আজি অলপ মাৰি দিছোঁ। আৰু ইয়াত চাওক, ইয়াত দীঘলা ককাইদেৱে মানে এই সিঁচি থোৱাখিনিত মানে মৰি গ'ল ঘাঁহটো। এতিয়া ঘাঁহ মৰি গ'ল, কিন্তু পানী অলপ থাকিলে মানে গোটেইখিনি মানে শেলাই নিচিনাকৈ এচৰতে মানে ওপৰলৈ উঠি আহিব, এই চামটো উঠি আহিব ওপৰলৈ। যিখিনি মানে ঘাঁহ মৰি গ'ল, শিপা যিখিনি আছে তাৰ শিপা সেইটো উঠি আহিব।
আৰু পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। এতিয়া বৰ্তমান ইমানতে ভিডিঅ'টো সামৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।